হাজো শুৱালকুছি সমষ্টিত NDAৰ অগপ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ। আসন্ন বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শাসকীয় দলৰ লগতে বিৰোধী দলৰ প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। সমান্তৰালভাৱে 30 নং হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ চুকে কোণে NDAৰ অগপ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসে নিৰ্বাচনী প্ৰচাৰ যুদ্ধবিহীনভাৱে চলাইছে। আজি সমষ্টিটোৰ কুলহাটী 5 গাঁও চেচামুখ গাঁও পঞ্চায়তৰ অধীনস্থ অভয়পুৰ গেৰুৱা ক্ষুদ্ৰদধি কুলহাটীকে কেইবাটাও অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সমষ্টিটোত মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাই NDAৰ অগপ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসে কয়, নিৰ্বাচনত বিৰোধী দল শূন্য হৈ পৰিব সেয়া নিশ্চিত। সমষ্টিটোৰ ভোটাৰ ৰাইজে বিৰোধী দলৰ প্ৰাৰ্থীগৰাকীক ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে বুলিও সদৰি কৰিছে। হাজো শুৱালকুছি সমষ্টিৰ NDAৰ প্ৰাৰ্থী হিচাপে মোক প্ৰক্ষেপ কৰাৰ পিছত ৰাইজৰ যথেষ্ট উৎসাহ আৰু উদ্দীপনা দেখিছোঁ। সকলোৱে ওলাই আহি আশীৰ্বাদ দিছে, মৰম দিছে। আজি হয়গ্ৰীৱ মাধৱ মন্দিৰ দলে আৰু পোৱামক্কৰ খাদিম আৰু শুৱালকুছিৰ শ্ৰী শ্ৰী হাতী সত্ৰৰ সত্ৰাধিকাৰ বাপ ৰাজীৱ সন্তৰ বাপেও আশীৰ্বাদ দিছে আৰু সকলো ৰাইজে আশীৰ্বাদ দিছে। আৰু সেইকাৰণে আজি NDA প্ৰাৰ্থী হিচাপে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰাটো মই অতি সৌভাগ্যৱান বুলি ভাবিছোঁ। কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ আশীৰ্বাদ, অতুল বৰা দেৱৰ আশীৰ্বাদ, দিলীপ শইকীয়া দেৱৰ আশীৰ্বাদ, কেশৱ মহন্ত দেৱৰ আশীৰ্বাদ মোৰ দিয়াৰ বাবে আজি হয়তো এই সমষ্টিৰ প্ৰাৰ্থিত্ব পাবলৈ সক্ষম হৈছোঁ। মই সকলো ৰাইজৰ আশীষ বিচাৰিছোঁ, মই মৰম বিচাৰিছোঁ যে 2026 চনৰ 9 এপ্ৰিল তাৰিখে যি নিৰ্বাচন হ'ব তাত সকলোৱে হাতীৰ ছবিত ভোট দি মোক জয়যুক্ত কৰাৰ কাৰণে সকলোৱে আশীৰ্বাদ দিব। আৰু হাজো শুৱালকুছি সমষ্টিত অহা 1 তাৰিখে মাননীয় মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহিব। আমি সকলো স্তৰৰ ৰাইজক এই জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিয়াৰ কাৰণে সকলো ৰাইজক মই আহ্বান জনাইছোঁ। বিৰোধী দলৰ স্থিতি আপোনালোকে গম পায়, সমগ্ৰ অসমৰ স্থিতি গম পায়। কংগ্ৰেছ দলত এতিয়া কোনো ভাল নেতাৰ বা নেত্ৰীৰ স্থান নাই। ভাল নেতা বুলি ক'লে কংগ্ৰেছৰ দৰকাৰেই নাই, কাৰণ ইয়াৰ প্ৰমাণ ভূপেন বৰা, ইয়াৰ প্ৰমাণ প্ৰদ্যুৎ বৰদলৈ। অসমৰ অতি বলিষ্ঠ কংগ্ৰেছৰ নেতা ভূপেন বৰাই পদত্যাগ কৰিছে, মুকলিভাৱে কৈছে যে ইয়াত কোনো আত্মমৰ্যাদাৰ কথা নাই, ইয়াত কোনো মৰ্যাদা নোহোৱা এটা দল, আদৰ্শহীন এটা দল পৰিণত হৈছে। গতিকে এতিয়া কংগ্ৰেছৰ যিসকল প্ৰাৰ্থী দিছে তেখেতসকলে জানে যে তেখেতসকলৰ অৱস্থা কি হ'ব। গতিকে বিৰোধী কিমান শক্তিশালী বিৰোধী নিজে জানে। গতিকে বাকীখিনি ৰাইজে আশীৰ্বাদ দিব, ৰাইজৰ আশীৰ্বাদত NDA প্ৰাৰ্থী জয় লাভ। হাজো ৰাইজৰ মাজত মই আজিয়ে নহয়, মই ছাত্ৰ সন্থাৰ মজিয়াত থাকোঁতে মই হাজোৰ ৰাইজৰ সুখে দুখে আছোঁ। হাজোক মই প্ৰাণ ভৰি ভাল পাওঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।